বন বিভাগৰ নিশাৰ অভিযানত পুনৰ চালানবিহীন বালি ভৰ্তি ট্ৰাক আৰু ট্ৰেক্টৰ জব্দ। ওদালগুৰি জিলাৰ মাজবাট আঞ্চলিক বন বিভাগৰ নিশাৰ অভিযানত চালানবিহীন বালি ভৰ্তি ট্ৰাক আৰু ট্ৰেক্টৰ জব্দ কৰে। ওদালগুৰি জিলা বন বিভাগৰ ডিএফঅ মুস্তাফা আলী আহমেদৰ গোপন খবৰৰ ভিত্তিত মাজবাট আঞ্চলিক বন কাৰ্যালয়ৰ বনকৰ্মীৰ দলে ওদালগুৰি আৰু দৰং জিলাৰ সীমামূৰীয়া অঞ্চলত চলাই চালানবিহীন ট্ৰাক আৰু ট্ৰেক্টৰ বিচাৰি তালাচী অভিযান। বনকৰ্মীৰ উক্ত অভিযানত দৰং ওদালগুৰি সীমামূৰীয়া এলেকাৰ কৌপাৱতীৰ পৰা চালানবিহীন বালি কঢ়িয়াই নি থকা অৱস্থাত AL01 AC 3112 নম্বৰৰ এখন 407 ট্ৰাক জব্দ কৰাৰ লগতে ওদালগুৰি জিলাৰ ওৰাঙৰ 5 নৈ নদীৰ পাৰৰ পৰা AS25 EC 3541 নম্বৰৰ বালি ভৰ্তি ট্ৰেক্টৰ জব্দ কৰিবলৈ সক্ষম হয়। পিছত জব্দ কৰা বালি ভৰ্তি ট্ৰাক আৰু ট্ৰেক্টৰখন মাজবাট আঞ্চলিক বিভাগৰ কাৰ্যালয়লৈ লৈ আনে বুলি বন বিভাগৰ বিট অফিচাৰ মিণ্টু বৰুৱাই জানিবলৈ দিয়ে। মাজবাটৰ পৰা জ্যোতিনাথৰ ৰিপৰ্ট PNL নিউজ।